নমস্কাৰ মই নয়নজ্যোতি তোমালোকক স্বাগতম জনাইছো জোনাক ষ্টাডি চেণ্টাৰলৈ শিক্ষামূলক বিভিন্ন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তোমালোকে সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলটি আমি আজি দশম শ্ৰেণীৰ বিজ্ঞান বিষয় যে 5 নং অধ্যায় আছিল সেই 5 নং অধ্যায়ৰ অনুশীলনী প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ ওলাইছো আশা কৰো ছাত্ৰ ছাত্ৰীসকলে কিতাপখন উলিয়াই লবা 91 পেজত আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন পাঠটিৰ অনুশীলনীৰ প্ৰশ্ন এতিয়া প্ৰথম প্ৰশ্নটোৱে আছিল তোমালোকে চাই লোৱা যে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় শুদ্ধ সোধা নাই কোনটো শুদ্ধ নহয় অৰ্থাৎ কোনটো ভুলকে দিয়া আছে সেইটোৱে আমাক সুধিছে এক নম্বৰতে বা এ নম্বৰতে দিছে মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে এতিয়া পৰ্যাবৃত্ত তালিকাৰ বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে বুলি কৈছে তোমালোকে গম পাইছে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গলে মৌলৰ ধাতৱীয় ধৰ্ম সঁচাই কমিহে যায় অধাতৱ ধৰ্ম অৰ্থাৎ বাঢ়ি যায় ধাতৱীয় ধৰ্ম কমি যায় অধাতৱ ধৰ্ম বাঢ়ি যায় গতিকে এই উক্তিটো শুদ্ধ বিত দিয়া আছে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গলে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে অৰ্থাৎ বি নম্বৰ উক্তিটো শুদ্ধ সি টো দিয়া আছে পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় এই সি উক্তিটোৱে হ'ল অশুদ্ধ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গলে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যায় যাৰ ফলত নিউক্লিয় আধান আৰু যোজক ইলেক্ট্ৰনৰ মাজৰ আকৰ্ষণীয় যিটো বল সেই বলো বাঢ়ি যায় ফলত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা ক্ৰমান্বয়ে কমি যায় গতিকে সি উক্তিটোৱে হ'ল ভুল গতিকে ডিটো আমি নাচালো হ'ব তথাপি অনুকুৱাই দিছো অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে শুদ্ধ যে অধাতৱীয় অক্সাইডবোৰ আমাৰ বেছি আম্লিক ধৰ্মী হৈ পৰে কাৰণ পৰ্যায়টোৰ বাওঁফালৰ পৰা সোঁফাললৈ অধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে এতিয়া ছাত্ৰ ছাত্ৰীসকল এক নম্বৰ প্ৰশ্নৰ যিটো অশুদ্ধ উক্তি বাছি উলিয়াবলৈ কৈছিলে সেই উক্তিটো হ'ল 1 ৰ চি এক নম্বৰৰ উত্তৰটো হ'ব চি অৰ্থাৎ এইটোৱে হ'ল অশুদ্ধ 2 নম্বৰতে দিছে মৌল এক্সে XCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে 2 নম্বৰতে দিছিল যে মৌল এক্সে XCl2 এক্সে এনেকুৱা ধৰণৰ ক্লোৰাইড গঠন কৰে তোমালোকে এই ক্লোৰাইড এই সংকেতটোৰ পৰাই গম পাব পাৰা যে এক্সৰ যোজ্যতা কিমান হ'ব পাৰে বাৰু কাৰণ মৌল এক্সৰ যোজ্যতা আমি ক্লোৰিনৰ তলত বহাইছো ক্লোৰিনৰ যোজ্যতা 1 গতিকে এক্সত আমি নবহাম অৰ্থাৎ এক্সৰ যোজ্যতা হ'ব এক্সৰ যোজ্যতা হ'ল 2 এতিয়া সুধিছে আমাক সেই যোজ্যতা কিমান সোধা নাই যোজ্যতাটো উলিয়াইহে লৈছো যে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল এক্স তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতকৈ বেছি তোমালোকে পৰ্যাবৃত্ত তালিকাখনৰ বিষয়ে যিহেতু জানা যে একে যোজ্যতাৰ যিবোৰ মৌল সেই মৌলসমূহ একেটা বৰ্গতে থাকে গতিকে আমি গম পালো যে এক্সৰ যোজ্যতা হ'ল 2 গতিকে তলত 4টা মৌল দিয়া আছে কাৰ যোজ্যতা 2 আমি চাই লওঁ সোডিয়ামৰ যোজ্যতা 1 মেগনেছিয়াম গতিকে মেগনেছিয়ামৰ যোজ্যতা 2 গতিকে ই মেগনেছিয়ামৰ লগতে থাকিব উত্তৰ হ'ল ইয়াৰ এক্সৰ ধৰ্মসমূহ মেগনেছিয়ামৰ সৈতে একে হ'ব বা মেগনেছিয়ামৰ সৈতে একেলগে থাকিব 3 নম্বৰত আছিলে কোনটো মৌলৰ আছে আমাক সুধিছে এ নম্বৰ প্ৰশ্নটোত আছে যে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ তোমালোকে প্ৰশ্নটো চাই লোৱা যে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ কাৰ আছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ কাৰ হ'ব পাৰে অৰ্থাৎ প্ৰথম আমি জানো কোনোবা এটা মৌল প্ৰথম খোলটো আঁকিলো কে খোল তাৰ পিছৰ খোলটো এল খোল কে খোলত
সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 2টা আৰু এল খোলত ধৰিব পাৰে 8টা সৰ্বমুঠ ইলেক্ট্ৰন কেইটা হলগে 2 8 10টা 10টা ইলেক্ট্ৰন বা পাৰমাণৱিক সংখ্যা 10 থকা মৌলটো কি হ'ব পাৰে তোমালোকে জানা মৌলটো হল নিয়ন সংকেত n অৰ্থাৎ 2টা ইলেক্ট্ৰন পূৰ্ণ কক্ষ থকা মৌলটোৱে হল নিয়ন 2 নম্বৰ প্ৰশ্নটো বা বি প্ৰশ্নটোত আছে 282 ইলেক্ট্ৰনীয় বিন্যাসকাৰ 282 যেতিয়া ইলেক্ট্ৰনৰ সংখ্যাটো দিয়া আছে তোমালোকে পাৰমাণৱিক সংখ্যাটো উলিয়াই লবা গোটেইকেইটা যোগ কৰিবা ইলেক্ট্ৰনৰ সংখ্যা 2 8 10 10 2 12 12 পাৰমাণৱিক সংখ্যা থকা মৌলটো হল মেগনেছিয়াম মই সংকেত লিখিছো তোমালোকে ফুল নামটো লিখি লবা মেগনেছিয়াম বি প্ৰশ্নটো হল 282 যোজ্যতা ইলেক্ট্ৰনীয় বিন্যাস থকা মৌলটো হল মেগনেছিয়াম সিট আছে যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ থকা 3টা কক্ষ থাকিব লাগিব অৰ্থাৎ কে এল এম এই 3টা কক্ষ থাকিব লাগিব সিটোৰ কাৰণে যোজক কক্ষত 4টা ইলেক্ট্ৰন থাকিব লাগিব যোজক কক্ষত 4টা ইলেক্ট্ৰন থাকিব লাগিব আৰু এইকেইটা পূৰ্ণ হৈ যাব লাগিব গতিকে ইয়াত থাকিব 8টা ইয়াত থাকিব 2টা টোটাল পাৰমাণৱিক সংখ্যা বা টোটাল ইলেক্ট্ৰন নাম্বাৰ হল 2 + 8 + 4 2 8 10 10 4 14 অৰ্থাৎ পাৰমাণৱিক সংখ্যা 14 কাৰ মৌলটো হল সিলিকন অৰ্থাৎ যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ থকা মৌলটোৱে হল সিলিকন যাৰ সংকেত Si গতিকে তোমালোকে ফুল নাম সিলিকন লিখিবা সিলিকন ইয়াৰ পিছতে দিছে ডি যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ 2টা কক্ষ যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ 2টা কক্ষ কাৰ আছে কে এল এনেকৈ পাতি লবা যোজক কক্ষত 3টা ইলেক্ট্ৰন থাকিব লাগিব মাত্ৰ 2টা কক্ষ আছে এটো কাৰ হ'ব পাৰে 3 2 5টা ইলেক্ট্ৰন আছে গতিকে এটো হল বৰণ তো হ'ব বৰণৰ সংকেত ই প্ৰশ্নটো সুধিছে দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন থকা অৰ্থাৎ 2টা কক্ষ আছে দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ দ্বিতীয় কক্ষত সম্পূৰ্ণ হৈহে পিছৰ কক্ষত তুলা যাব পাৰিব গতিকে দ্বিতীয় কক্ষত 2টা থাকিবই লাগিব 2 দুগুণ কিমান হ'ব 4 অৰ্থাৎ 2 আৰু 4 ইলেক্ট্ৰনীয় বিন্যাস কাৰ 6 পাৰমাণৱিক সংখ্যা অৰ্থাৎ কাৰ্বনৰ এয়া হল 3 নম্বৰ প্ৰশ্নকেইটাৰ প্ৰশ্নোত্তৰ ইয়াৰ পিছতে আছে 4 নম্বৰ প্ৰশ্ন তোমালোকে প্ৰশ্নকেইটা চাই লোৱা Question number 4 পৰ্যাবৃত্ত তালিকাত বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে পৰ্যাবৃত্ত তালিকাত বৰণৰ সৈতে একেটা বৰ্গতে থকা বা একেটা স্তম্ভতে থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম থাকিব পাৰে তোমালোকে জানা বৰণৰ বা ইলেক্ট্ৰনীয় বিন্যাস হল 2 3 অৰ্থাৎ কে খোলত 2টা থাকিব এল খোলত 3টা ইলেক্ট্ৰন থাকিব তে আমি ক'ব পাৰিম উত্তৰত লিখিব পাৰিম এক নম্বৰটো বা এ বুলি দিয়া আছে এ লিখিম এই উত্তৰ হ'ব যে বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ ইলেক্ট্ৰনীয় যোজক কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা হ'ব 3 যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'ব ধৰ্মকেইটা লিখি দিছো সম্পূৰ্ণ বাক্য তোমালোকে লিখিবা যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'ব ইলেক্ট্ৰনৰ সংখ্যা 3 আৰু
ইয়াৰ যোজ্যতাও হ'ব এটা 3 হ'ব তাত বৰ্ণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ বৰ্ণৰ সৈতে ধৰ্ম একে হ'ব গতিকে যোজ্যতা হ'ব 3 আৰু যোজক ইলেক্ট্ৰনৰ সংখ্যাও হ'ব 3 এয়া হ'ল উত্তৰটো বি আছিলে বি উত্তৰটো পৰ্যাবৃত্ত তালিকাত ফ্লোৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে তোমালোকে সম্পূৰ্ণকৈ লিখি লবা যে পৰ্যাবৃত্ত তালিকাত ফ্লোৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ সাধাৰণ ধৰ্ম হ'ল তে ফ্লোৰিনটো তোমালোকে চাই লোৱা ফ্লোৰিনৰ পাৰমাণৱিক সংখ্যা 9 গতিকে 2 7 হ'ব ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2 7 অৰ্থাৎ যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'ব 7টা যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'ব 7 আৰু যোজ্যতা 7 নহয় আকৌ এল ফুলটো পূৰ্ণ হ'লে আৰু কেইটা ইলেক্ট্ৰন লাগে এটা লাগে গতিকে যোজ্যতা হ'ব 1 এয়া হ'ল 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইয়াৰ পিছতে আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ ছাত্ৰ-ছাত্ৰীসকল নোট কৰি ল'বা তোমালোকে পাঁচ নম্বৰ কুৱেশ্যনটো এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287 ইলেক্ট্ৰনীয় বিন্যাসটো দি থৈছে 287 এটো কাৰ বাৰু 17 পাৰমাণৱিক সংখ্যা থকা অৰ্থাৎ এটো হ'ল ক্লোৰিনৰ পাৰমাণৱিক সংখ্যা আৰু ইলেক্ট্ৰনীয় বিন্যাস এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি গোটেইকেইটা যোগ কৰি দিয়া এনসাৰ হ'ব মৌলটোৰ পাৰমাণৱিক সংখ্যা হ'ল 17 মই চমুকৈ লিখি দিছো তাৰ পিছত ইটো পেজত আছে বি প্ৰশ্নটো তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে দিছে N অৰ্থাৎ নাইট্ৰজেন 7 ফ্লোৰিন 9 ফসফৰাছ 15 আৰ্গন 18 কাৰ সৈতে মিলিব এটো তোমালোকে জানা ফ্লোৰিনৰ সৈতে ইয়াৰ সাদৃশ্য আছে ফ্লোৰিন অৰ্থাৎ পাৰমাণৱিক সংখ্যা 9 ফ্লোৰিনৰ সৈতে ইয়াৰ সাদৃশ্য থাকিব কিয়নো ফ্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 27 যোজক কক্ষ ইলেক্ট্ৰনৰ সংখ্যা সমান হ'ব আৰু যোজ্যতাও সমান হ'ব এই 5 নম্বৰলৈকে আমি আলোচনা কৰিলো পিছৰ প্ৰশ্ন উত্তৰখিনিও আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম যদিহে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি নোপোৱা আগৰ ভিডিঅ'সমূহ পাৰ্ট 1 পাৰ্ট 2 কৈ যি ভিডিঅ' দিয়া আছে এবাৰ চাই লৈ প্ৰশ্ন উত্তৰখিনি চাবলৈ চেষ্টা কৰিবা আৰু কি বুজি পোৱা নাই মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আগলৈ এনে ধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে তোমালোকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ